ৰাজ্য চৰকাৰ সকলো বিষয়া কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ ৰাজ্যৰ সকলো কৰ্মচাৰীলৈ এক জৰুৰী নিৰ্দেশনা আহিছে যে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলো বিষয়া কৰ্মচাৰীকে এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু জিলা উপায়ুক্তসকলৰ ফালৰ পৰা এই নিৰ্দেশনা দিছে। ইয়াত উল্লেখ কৰিছে যে 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচন আহিছে, এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলো বিষয়া কৰ্মচাৰীকে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত থাকিবৰ বাবে কোৱা হৈছে আৰু বিভাগীয় অনুমতি নোহোৱাকৈ বিশেষ কাৰণ নাথাকিলে আপুনি ছুটি ল'ব নোৱাৰিব আৰু নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সকলো বিষয়া কৰ্মচাৰীকে থাকিবৰ বাবে কোৱা হৈছে। কাৰণ সন্মুখত আহি আছে লোকসভা নিৰ্বাচন, সেয়েহে সকলো বিষয়া কৰ্মচাৰীকে এই নিৰ্দেশনা জাৰি কৰা হৈছে জিলা উপায়ুক্তসকলৰ ফালৰ পৰা। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।